ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 13.2 কুৱেশ্যন নম্বৰ 5টো ছল্ভ কৰি দি আছোঁ। এই অংকটো ইম্পৰ্টেণ্ট আছে। অংকটো তোমালোকে প্ৰশ্নটো ভালদৰে বুজি লোৱা। প্ৰশ্নটো মই পঢ়ি আছোঁ। উল্টি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে। ইয়াৰ উচ্চতা হ'ল 8 চেণ্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ। ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল। যেতিয়া 0.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ ব্যাসাৰ্ধৰ কেইটামান সীহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল, পাত্ৰৰ 1/4 পানী ওলাই পৰিল। পাত্ৰটোত ভৰোৱা সীহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা। পাত্ৰটো উল্টি থকা শংকু বুলি কৈছে। এনেকৈ ওলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ, যাৰ একেবাৰে মুখামুখি পানী ভৰি দিয়া হৈছে, একেবাৰে কাণলৈকে পানী ভৰোৱা হৈছে। এতিয়া চোৱা, ইয়াত যদি আমি কিবা এটা বস্তু সোমাই দিওঁ ইয়াৰ ভিতৰত, তেতিয়াহ'লে সেই বস্তুটোৱে কি কৰিব? পাত্ৰটোৰ ভিতৰত এটা আয়তন আগুৰি থাকিব আৰু এই আয়তনৰ কাৰণে ইয়াত পাত্ৰটোত থকা পানীখিনি উপচি পৰে। যেতিয়া এই পাত্ৰটোত গোলকীয় সীহৰ গুলি কেইটামান সোমোৱা হৈছে, তেতিয়া এই পাত্ৰটোৰ 1/4 পানী উপচি পৰিছে। বাহিৰ ফালে মুঠ আয়তনৰ 1/4 পানী উপচি পৰিছে। তাৰমানে বুজা গ'ল যে গুলি যিবিলাক আছে, এই গুলিবিলাকে পাত্ৰটোৰ মুঠ 1/4 আগুৰি আছে। মই এইটো ছল্ভ কৰি দি আছোঁ। প্ৰথমতে পাত্ৰটোৰ উচ্চতা কিমান দিছে? 8 চেণ্টিমিটাৰ আৰু শীৰ্ষভাগৰ ব্যাসাৰ্ধ কিমান দিছে? 5 চেণ্টিমিটাৰ। ব্যাসাৰ্ধ R কিমান চেণ্টিমিটাৰ? 5 চেণ্টিমিটাৰ। শংকুৰ উচ্চতা, হাইটটো দি আছে 8 চেণ্টিমিটাৰ। উচ্চতাটো কিমান দি আছে? 8 চেণ্টিমিটাৰ। আকৌ গোলকীয় গুলিৰ ব্যাসাৰ্ধ 0. আমি ইয়াত R ধৰিছোঁ, ইয়াত কেপিটেল R ধৰিছোঁ, 0.5 চেণ্টিমিটাৰ। যিহেতু দুটা বস্তুৰ ব্যাসাৰ্ধ বেলেগ বেলেগ, গতিকে ইয়াত স্মল r আৰু ইয়াত কেপিটেল R ধৰা হৈছে। আমি নাজানো ইয়াত কিমানটা গুলি সোমোৱাইছে, আমি ধৰি লৈছোঁ। ধৰোঁ নিৰ্ণয় গুলিৰ সংখ্যা xটা ইয়াত সোমাইছে বুলি আমি ধৰি লৈছোঁ। এতিয়া প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন আমি এটা কাম কৰিম। নিৰ্ণয় গুলিৰ সংখ্যা আমি x ইয়াক কেনেদৰে লিখি লওঁ? এটা গোলকীয় গুলিৰ আয়তন 4/3 পাই r³। শংকুৰ আয়তন তোমালোকে নিশ্চয় জানা, 1/3 পাই r²h। এতিয়া মুঠ আয়তনৰ কিমানখিনি তাই আগুৰি আছে? গোলকীয় গুলিয়ে 1/4 বুলি কৈছে। 1/4 পানী ইয়াৰ পৰা ওলাই পৰিছে, গতিকে 1/4 পাত্ৰ তাই আগুৰি আছে। এতিয়া চোৱা, 1/4 × 1/3 পায়ে আৰু পায়ে আমি আৰম্ভণিতে কেঞ্চেল কৰি দিছোঁ। r মানে স্মল r মানে ইয়াত 5 আৰু h মানে কিমান হ'ল? 8। 4/3 কেপিটেল R মানে 0.5 হ'ল কিউব। এই 4ৰে তোমালোকে 8ক কেঞ্চেল কৰা। 4 8ত কেইবাৰ যাব? দুবাৰ যাব। 1/3 আৰু 4/3, 1/3 লিখি ইয়াৰ অনুৰণক যিটো হ'ব, এইটো কি হ'ব? 3/4 এনেকৈ আমি লিখিব পাৰিম। ঠিক আছে। 0.5 কিউব মানে 125। 0.5 কিউব মানে 0.5 × 0.5 × 0.5। 5 5 × 25, 5 25 125। এটা দুটা তিনিটা কৰাৰ আগত দশমিকটো দিলেই হ'ল। 0.125। ইয়াত 5² মানে 25 আৰু কিমান আছে? 2 আছে। এইটো তলৰ 3, এইটো ওপৰৰ 3 কেঞ্চেল হৈ গ'ল। 4ৰে আকৌ 1.25ক পূৰণ কৰিলে 0.5 হ'ব। কিমান হ'ব? আমি ইয়াক
4ৰে পূৰণ কৰি আছোঁ। 4 5 গুণ 20 শূন্য, 4 দুগুণ 8, 7 2 10 শূন্য, 4 গুণ 4 কিমান হ'ল 5 এটা 2 3টা অংক আগত দশমিক হ'ব। দশমিকৰ পাছৰ পিছত যিবিলাক শূন্য এইবিলাকৰ ভেলু নাথাকে, কেৱল আমি 5 লিখিলেই হ'ব। 2 5 গুণ কিমান হ'ল 50 হ'ল। হা, ঠিক আছে। এই 4 আৰু 0.125 পূৰণ কৰি কিমান হ'ল 0.5 হ'ল। এতিয়া মই দশমিকটো উঠাই দিছোঁ, তলৰ দশমিকটো উদ্ধ কৰিছোঁ মই, তেতিয়াহ'লে এটা শূন্য ওপৰত বাঢ়ি যাব। ঠিক আছে। এতিয়া চাওক 500 কেইবাৰ যাব 100 বাৰ যাব। ঠিক আছে। তাৰমানে পাত্ৰটোত গুলিৰ সংখ্যা কিমানটা সোমোৱাইছিল 100টা। কিমানটা 100টা। ঠিক আছে, এইটো তোমালোকে চাই ল'বা, নিশ্চয় পাৰিবা।